হাই ফ্ৰেণ্ডছ, আজি আমি বনাই আছোঁ চিকেনৰ লিভাৰ পট, যোনটো খাই কিনে বিৰাটেই মজা লাগে। তাৰ কাৰণে আপুনি ৰিফাইন তেল এটা কেৰাহীত লৈ ল'বা। ৰিফাইন তেল কমে ল'বা। চাবা তেলটো পূৰা গৰম হৈ যাব দিবা। তেলটো যেন গৰম হৈ যায়, তেজপাত এটা ফালি কিনে দিবা। তেজপাত দিয়াৰ পাছত অলপ গৰম মছলাও দিবা। তাৰ ভিতৰত জিৰা, ইলাইচি, লং, ক'লা জলকীয়া এইবিলাক মিক্স কৰি তেলত দি দিবা। চাবা জিৰাটো অলপমান ৰঙা হৈ যায়, তেতিয়া কি কৰিবা, পিঁয়াজ কাটি ৰাখিবা পাতলা পাতলা কৰি কিনে স্লাইচত। এই পিঁয়াজকেইটা পাতলা পাতলা কৰি একদম স্লাইচ বনাই কিনে ৰাখিবা। জিৰা, ইলাইচি চব ভাল কৰি কিনে তেলত মিক্স হৈ যায়। কেঁচা জলকীয়াও দিবা, যদি আপোনাহঁতক যদি জ্বলা ভাল কৰি পচন্দ হয়। যোনটো পিঁয়াজ আপুনি স্লাইচত কাটি ৰাখিছে সেইকেইটা পূৰা তেলত দি দিবা, ভাল কৰি কিনে মিক্স কৰি ল'বা। তাৰপিছত নিমখো দিবা। যোনটো লিভাৰ পট আপুনি ভাল কৰি চাফা কৰি ৰাখিছে এইটো তেলত আঁতৰাই দিবা, ভাল কৰি কিনে তেলত ঢালি দিবা। তেলত দিয়াৰ পাছত হালধি পাউডাৰ অলপমান দিবা, গৰম মছলাও দিবা। ভাল কৰি কিনে মিক্স কৰি ল'বা গোটেইকেইটা মছলা। চাবা মছলাটো ভাল কৰি কিনে মিক্স হৈ যাব লাগিব লিভাৰ পটৰ লগত। আৰু লিভাৰ পটত অলৰেডি বহুতে তেল থাকে, সেইকাৰণে তেলটো কমাই কৰি কিনে দিবা, বেছি তেল নিদিবা, এক্সট্ৰা তেলটো ওলাই থাকিব। ভাল কৰি ভাজি ল'বা লিভাৰ পটটো ভাল কৰি কিনে। যেতিয়া ভাজি থাকিবা তেতিয়া এক্সট্ৰা অইলটো নিজে নিজে ওলাই থাকিব লিভাৰ পটৰ ভিতৰৰ পাৰে। তাৰ লাষ্টত এটা ধনিয়া পাত কাটি মিহি কৰি কিনে লিভাৰ পটৰ ভিতৰত দি দিবা। ধনিয়া পাত দিলে স্মেলটো ভাল লাগে। ধনিয়া পাতটো ফ্ৰেছকৈ দিবা। ভাল কৰি কিনে মিক্স কৰি ল'বা। চ' আপোনাৰ ডিলিচিয়াছ লিভাৰ পটটো, চিকেন লিভাৰ পট পূৰা ৰেডি হৈ গৈছে। খাবৰ কাৰণে ভাতৰ ৰুটিৰ লগত মিক্স কৰি খাব পৰা যায়।